যে মাননীয় মুখ্যমন্ত্ৰী আপোনাক শ্ৰদ্ধা সন্মানেৰে কৈছোঁ আপুনি গৃহমন্ত্ৰী হৈ থাকক মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু তদন্তকাৰী বিষয়া নহ'ব সেই চক্ৰৰ চিনাক্ত কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে এজন বিচাৰ কৰিবলৈ যাওঁতে অৰ্থাৎ জুবিন গাৰ্গৰ অনুৰাগীয়ে বিচাৰ কৰিবলৈ যাওঁতে এজনক ইতিমধ্যে এনএছএ দিছে আৰু অন্যজনকো আটক কৰি ৰাখিছে অন্য হাতেদি এজাহাৰ দিয়া মানুহকো 14 ঘণ্টালৈকে পুলিচ হেফাজতত ৰখা হৈছে এজাহাৰ দিয়া মানুহৰ অপৰাধ ক'ত আৰু যেহেতু কগনিজিবল এণ্ড নন কগনিজিবলৰ কথা থাকে আৰু যেহেতু ইয়াত মাৰ্ডাৰৰ লগত জড়িত কথা আছিলে গতিকে ডেফিনেটলি ইট ইজ এ কগনিজিবল কেছ জুবিন গাৰ্গে কোনোবা এটা ইণ্টাৰভিউত কাৰোবাক কৈছিল যে তই মৰিলে বম্বে এদিনো বন্ধ নাথাকে তই মৰিলে তোৰ ৰাজ্য বন্ধ নাথাকে কিন্তু মই মৰিলে এসপ্তাহ মোৰ ৰাজ্য বন্ধ থাকিব কিন্তু আজি এসপ্তাহ নহয় জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰায় এমাহে বন্ধ থাকে কিন্তু মই কৈছিলোঁ যে আপোনাক শ্যাম কানু মহন্ত ডাঙৰীয়ায়ো আপোনাক বিশ্বাস কৰা নাই অসম চৰকাৰৰ তদন্তত বিশ্বাস কৰা নাই তেখেতে নিজ মুখেৰে কৈছে যে আমি ছিংগাপুৰত গৈ তদন্ত কৰিব নোৱাৰোঁ আৰু মুখ্যমন্ত্ৰী আজি দুদিনমানৰ আগতেই কৈছিলে যে দুজন পুলিচ বিষয়া গৈছে সেই কথাকৰো মই প্ৰতিবাদ কৰি কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ছিংগাপুৰলৈ দুজন IPS গ'ল বুলিয়ে ক'লে কিন্তু অসমৰ সংবাদ মাধ্যমে তদন্ত কৰি ক'লে অসমৰ সংবাদ মাধ্যমে তদন্ত কৰি ক'লে যে সেইসকল বিষয়া এতিয়াও যোৱা নাই আৰু তাৰ পাছতো অসমৰ স্পেচিয়েল DGP CID ক'লে যে আমাৰ ছিংগাপুৰত যোৱাৰ অধিকাৰ নাই ইয়াত জুবিন গাৰ্গ অসমৰ এটা আবেগ হৈ পৰিছে ইণ্টাৰনেট কৰ্তন কৰি ৰাখিব নোৱাৰি ইতিমধ্যে যি যাব লগা আছে অলৰেডি গ'লেই টিভি সাংবাদিকো আহত হৈছে পুলিচৰ মানুহ আহত হৈছে চিভিলিয়ান আহত হৈছে মই পুনৰবাৰ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ৰাজনৈতিক দলৰ সদস্য হিচাপে কোৱা নাই জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি হিচাপে কৈছোঁ নহ'লে আপুনি আকৌ ক'ব ৰাজনীতি কৰা বুলি মই ৰাজনীতি কৰা নাই জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি হিচাপে কৈছোঁ নিৰপেক্ষ তদন্ত নোহোৱালৈকে আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা ষ্টেপ ডাউন কৰিব কথা কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে পুলিচৰো মুখপাত্ৰ থাকে CIDৰো মুখপাত্ৰ থাকে আপুনি কিয় মুখপাত্ৰ হৈছে অসমৰ বিশিষ্ট ব্যক্তিক মাতিছিলে সেই লিষ্টখন কোনে অনুমোদন জনাইছিলে মই অসমৰ SDGPক অসমৰ জনসাধাৰণৰ কাৰণে স্পষ্টীকৰণ দিবলৈ আহ্বান জনাইছোঁ সেই লিষ্টখন কোনে অনুমোদন জনাইছিলে শ্যাম কানু মহন্তৰ ঘৰটো চিল কৰা হৈছে আৰু ঘৈণীয়েক ভিতৰৰ পৰা অহা যোৱা কৰি থাকে বুলি কৈছে শান্তনু ভৰালী ওলা পোছা মানুহ নহয় শান্তনু ভৰালী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ছোৱাত তেওঁ আইন উপদেষ্টা আছিল তেখেতেও কৈছে যে প্লেচ অফ অকাৰেঞ্চলৈ নোযোৱাকৈ তদন্ত হ'ব নোৱাৰে যে যিটো PO হোৱাট ইজ PO মানে প্লেচ অফ অকাৰেঞ্চ তাত য'ত ঘটনা হ'ল ছিংগাপুৰত ৰ'দ দিছে নে বৰষুণ দিছে মোৰ একো নাই তাত আজি যদি কিবা বিহৰ খাদ্য দিছিলে সেই খাদ্যৰ নমুনা যদি লৈ নথলে এতিয়া আৰু সেই খাদ্যৰ নমুনাত একো নাপায় স্যাৰ জুবিন গাৰ্গৰ যিটো ন্যায় এই ন্যায়ক লৈ চাৰিওফালে হাই হল্লা আৰু আজি বাক্সাৰ জেললৈ লৈ যোৱা গ'ল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱৰ্তে একেবাৰে নতুন এখন কাৰাগাৰলৈ লৈ যোৱা গ'ল আপোনাৰ সিদ্ধাৰ্থ শ্যাম কানুহঁতক আৰু তাৰ পাছতে বাক্সাত কেনেকুৱা ধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া গুলি আৰম্ভ হৈছে আৰক্ষীয়ে গুলিয়াইছে লাঠি চালনা কৰিছে তাৰ ফলত এগৰাকী অতি আঘাতপ্ৰাপ্ত হৈছে হয়তো মৃত্যু হ'ব পাৰে সেই যুৱকগৰাকী চাগে হ'লে আৰু সাংবাদিকৰ গাড়ী পৰ্যন্ত আৰক্ষীৰ গাড়ী পৰ্যন্ত সব জুই জ্বলাই দিয়া হৈছে আৰু বহুকেইগৰাকী সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে আৰু এই গোটেই ঘটনাটোক লৈ আপুনি কি ক'ব প্ৰথমতে এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক এই ঘটনাটো কাৰোৰে কাম্য নাছিল কিন্তু মই এই ঘটনাৰ কাৰণে পোনপটীয়াকৈ অসম চৰকাৰ আৰু বাক্সা জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক দায়ী বুলি কওঁ কাৰণ সমগ্ৰ অসমতেই জুবিনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি তাৰিখলৈকে অসমখনত যি এটা অৱস্থা বিৰাজমান যি এটা শোকাৰ্ত পৰিৱেশৰ বিৰাজমান য'ত নেকি সমাধিস্থলত ৰাতি 3টা বজালৈকে মানুহৰ ভিৰ হোৱাৰ পাছত ফেচবুকত বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কৈ থকাৰ পাছত তাত কি পৰিস্থিতি হ'ব পাৰে এখেতসকলক লৈ গ'লে জিলা প্ৰশাসন পুলিচ প্ৰশাসন
অসম চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা ল'লে এনে ঘটনা প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন আপোনাৰ মতে অসম চৰকাৰে অসম চৰকাৰ দায়ী হ'লেতো দায়ী হয়েই তাৰোপৰি ইয়াক জিলা প্ৰশাসন আৰু বাক্সা জিলাৰ পুলিচ প্ৰশাসনক কোনো ৰকমে নিৰ্দোষী বনাব নোৱাৰি মুখ্যমন্ত্ৰী দিল্লীৰ পৰাই সংবাদমেলৰ আগত কৈছে যে এটা চক্ৰই এনেকুৱা ধৰণৰ ঘটনা সৃষ্টি কৰিব খুজি আছে অসমখন পিছুৱাই লৈ যাব খুজি আছে অমুক তমুক বহুত কথা কৈছে আৰু এটা চক্ৰৰ বাবে আজি বাক্সাত এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সৃষ্টি হ'ল বুলি কৈছে সেই চক্ৰ চিনাক্ত কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ সেই চক্ৰৰ চিনাক্ত কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে এজন বিচাৰ কৰিবলৈ যাওঁতে অৰ্থাৎ জুবিন গাৰ্গৰ অনুৰাগীয়ে বিচাৰ কৰিবলৈ যাওঁতে এজনক ইতিমধ্যে NSA দিছে আৰু অন্যজনকো আটক কৰি ৰাখিছে অন্য হাতেদি এজাহাৰ দিয়া মানুহকো 14 ঘণ্টালৈকে পুলিচ হেফাজতত ৰখা হৈছে এজাহাৰ দিয়া মানুহৰ অপৰাধ ক'ত গণতান্ত্ৰিক দেশ এখনত ন্যায় বিচৰাৰ অধিকাৰ আপোনাৰো আছে মোৰো আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এদিন কৈছিলে তেখেতৰ পত্নীৰ নামত এজাহাৰ পৰাৰ পাছত সাংবাদিকে যেতিয়া তেখেতক সুধিছিল তেতিয়া কৈছিলে যে এজাহাৰ দিয়াৰ সকলোৰে অধিকাৰ আছে কিন্তু এজাহাৰ দিলে আকৌ যে নিপিনে জেলত 14 ঘণ্টা থৈ দিব লাগে সেই একেজন ব্যক্তিকে বশিষ্ঠ থানাত 5 ঘণ্টাকৈ ষ্টেটমেণ্ট ল'লে আৰু ৰুদ্ৰাংকৰ হাজৰিকা তেখেতে কিন্তু ভয়ংকৰ এজাহাৰ দিছিল সেইখনত ৰিণিকী ভূঞা শৰ্মাৰ পৰা আৰম্ভ কৰি পবিত্ৰ মাৰ্ঘেৰিটা সকলোৰে নাম আছিল কিন্তু সেই এজাহাৰখন পঞ্জীয়ন কৰা নহ'ল নাই এতিয়া কি কাৰণে পঞ্জীয়ন কৰা নহ'ল এজাহাৰ এখনতো প্ৰথম কথা পঞ্জীয়ন কৰি তদন্ত কৰিব লাগিছিল আৰু যিহেতু কগনিজিবল এণ্ড নন কগনিজিবলৰ কথা থাকে আৰু যিহেতু ইয়াত মাৰ্ডাৰৰ লগত জড়িত কথা আছিলে গতিকে ডেফিনেটলি ইট ইজ এ কগনিজিবল কেছ তো এজাহাৰখন ৰেজিষ্টাৰ কৰাৰ পিছতো তদন্ত কৰি যে তদন্তত একো পোৱা নগ'ল বুলিওতো ক'ব পৰা যায় তাৰমানে কি আইনৰ চকুত সকলো সমান এই ব্যৱস্থাটো বৰ্তমান অসম চৰকাৰত নাই নেকি পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক ৰাজ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ আৰু অসমৰ কাৰণে প্ৰাইড অসমৰ কাৰণে গৌৰৱ আজি ছিংগাপুৰৰ ঘটনাটো হৈছে 19 ছেপ্টেম্বৰৰ ঘটনা আজি কেই তাৰিখ আজি 15 অক্টোবৰ প্ৰায় এমাহ হ'ল জুবিন গাৰ্গে কোনোবা এটা ইণ্টাৰভিউত কাৰোবাক কৈছিল যে তই মৰিলে বম্বে এদিনো বন্ধ নাথাকে তই মৰিলে তোৰ ৰাজ্য বন্ধ নাথাকে কিন্তু মই মৰিলে এসপ্তাহ মোৰ ৰাজ্য বন্ধ থাকিব কিন্তু আজি এসপ্তাহ নহয় জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰায় এমাহেই বন্ধ থাকিল মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱা 25 তাৰিখে আপোনালোকৰ আগত হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে আপোনাৰ CBI দিয়া আপত্তিটো ক'ত 16টা পলিটিকেল পাৰ্টি গোট খাই ক'লে যে CBIক দিব লাগে হাইকোৰ্টৰ ন্যায়াধীশৰ অধীনত CBI তদন্ত হ'ব লাগে মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে যে আপোনালোকৰ যি 16টা পাৰ্টিও CBI বিচাৰিছে আৰু তেখেতে কৈছে যে শ্যাম কানু মহন্তয়ো বোলে CBI বিচাৰিছে কিন্তু কি কাৰণ মই সেই একেটা কথাকে মই যোৱা বোধহয় 1 তাৰিখে সচলত কথা এটা কৈছিলোঁ যে 1 তাৰিখে কোৱা নাছিলোঁ বোধহয় 3 তাৰিখে কৈছিলোঁ 3 তাৰিখে ক্ৰছ কাৰেণ্টত মই কৈছিলোঁ মুখ্যমন্ত্ৰীয়ে কি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে আমি সৰু মানুহ কাৰণে আমাৰ কথাবোৰ মনত নাৰাখে যে মই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি একিউজডৰ মতে নচলোঁ একিউজডৰ লাইনেদি কথাইদি আমি নচলোঁ কিন্তু একিউজডও শ্যাম কানু মহন্তয়ো যে অসম চৰকাৰৰ ওপৰত ভয় বিশ্বাস কৰা নাছিল অসম চৰকাৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল তেওঁ চেণ্ট্ৰেল এজেন্সিৰ কথাহে কৈছিল কিন্তু মই স্পষ্ট কৰি দিছিলোঁ যে একিউজৰ ভাষাৰে আমি নচলোঁ অৰ্থাৎ শ্যাম কানুৱে কোৱা কথাৰ মতে আমি নচলোঁ কিন্তু মই কৈছিলোঁ যে আপোনাক শ্যাম কানু মহন্ত ডাঙৰীয়ায়ো আপোনাক বিশ্বাস কৰা নাই অসম চৰকাৰৰ তদন্তত বিশ্বাস কৰা নাই এতিয়া মই ক'ব খোজোঁ যে CBI কথাটো ওলাইছে CBI চেণ্ট্ৰেল এজেন্সি কালি কোনোবা এখন বাতৰি কাকতত প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান এজনে লিখিছে যে এইটো CBI যোগেদি ইণ্টাৰপলেদি যাব লাগিছিল যদি CBI যোগেদি এজন ইণ্টাৰপলেদি যাব লগা হৈছিল আৰু অসমৰ CIDৰ স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ তেখেতে নিজ মুখেৰে কৈছে যে আমি ছিংগাপুৰত গৈ তদন্ত কৰিব নোৱাৰোঁ আৰু মুখ্যমন্ত্ৰী আজি দুদিনমানৰ আগতেই কৈছিলে
যে দুজন পুলিচ বিষয়া গৈছে সেই কথাকৰো মই প্ৰতিবাদ কৰি কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ছিংগাপুৰলৈ দুজন IPS গ'ল বুলিয়ে ক'লে কিন্তু অসমৰ সংবাদ মাধ্যমে তদন্ত কৰি ক'লে অসমৰ সংবাদ মাধ্যমে তদন্ত কৰি ক'লে যে সেইসকল বিষয়া এতিয়াও যোৱা নাই আৰু তাৰ পাছতো অসমৰ স্পেচিয়েল DGP CID ক'লে যে আমাৰ ছিংগাপুৰত যোৱাৰ অধিকাৰ নাই আজি 19 তাৰিখৰ ঘটনাক্ৰমৰ পাছত ছিংগাপুৰে তদন্ত কৰি আছে কিন্তু ছিংগাপুৰৰ আইনৰ অধীনত কি আছে মোৰ মাত মতাৰ অধিকাৰ নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে ছিংগাপুৰৰ পুলিচ এই ক্ষেত্ৰত তদন্তৰ ক্ষেত্ৰত বিৰাট এক্সপাৰ্ট পৃথিৱীত নাম আছে কিন্তু ছিংগাপুৰৰ পুলিচেও আজি এক মাহে অলমোষ্ট এক মাহে যে কোনোবাজনক যিসকল টিয়ট পাৰ্টিত আছিলে কাবাক কৰায়ত্ব কৰা বুলি আমি গম নাপালোঁ গতিকে সেই কথা যেহেতু বিদেশৰ কথা বিদেশৰ ক্ষেত্ৰত ক'ব আমি নোৱাৰোঁ কিন্তু মই আজি আপোনালোকৰ যোগেদি এটা কথা আৰম্ভ কৰিছোঁ আজি বাক্সাত যি দুৰ্ঘটনা ঘটিছে আৰু যাতে দুৰ্ঘটনা অসমৰ বিভিন্ন প্ৰান্তলৈ বিয়পি নাযায় অসমৰ ৰাজনৈতিক দলবিলাকক তেখেতে গালি গালাজ কৰি বল খেলি থাকি লাভ নাই কিন্তু মই এইটোৱে ক'ব খুজিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি অসমৰ সঁচাকৈ সন্মান বিচাৰে অসমৰ সম্প্ৰীতি ৰক্ষা কৰিব বিচাৰে অসমৰ আইন শৃংখলা ৰক্ষা কৰিব বিচাৰে অসমৰ প্ৰগতি অটুট ৰাখিব বিচাৰে এই ঘটনাৰ নিৰপেক্ষ তদন্ত নোহোৱাৰ স্বাৰ্থত আপুনি ষ্টেপ ডাউন কৰিব লাগে এটা বিগ ব্ৰেকিং বাক্সা জিলাত সাময়িকভাৱে কৰ্তন কৰিছে মোবাইল ইণ্টাৰনেট সেৱা গৃহ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা মই আপোনালোকক এই কথাটো কোৱাৰ আগতে কৈছোঁ যে আৰু যাতে স্প্ৰেড নহয় কাৰণ এক নম্বৰ অসমত এতিয়া জুবিন গাৰ্গ অসমৰ এটা আবেগ হৈ পৰিছে ইণ্টাৰনেট কৰ্তন কৰি ৰাখিব নোৱাৰি ইতিমধ্যে যি যাব লগা আছে অলৰেডি গ'লেই টিভি সাংবাদিকো আহত হৈছে পুলিচৰ মানুহ আহত হৈছে চিভিলিয়ান আহত হৈছে এতিয়ালৈকে হয়তো কোনো মৰিছে বুলি খবৰ অহা নাই কিন্তু মুৰ্মুখ অৱস্থাত এম্বুলেন্সৰে লৈ যোৱা ছবি আমাৰ প্ৰত্যক্ষ কৰিছোঁ মই পুনৰবাৰ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ৰাজনৈতিক দলৰ সদস্য হিচাপে কোৱা নাই জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি হিচাপে কৈছোঁ নহ'লে আপুনি আকৌ ক'ব ৰাজনীতি কৰা বুলি মই ৰাজনীতি কৰা নাই জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি হিচাপে কৈছোঁ নিৰপেক্ষ তদন্ত নোহোৱালৈকে আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা ষ্টেপ ডাউন কৰিব লাগে হয় আপুনি বহুত ডাঙৰ মন্তব্য কৰিছে কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই কিছুদিন আগতে আপোনালোকৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ওপৰত মানহানি গোচৰ কৰিছে অখিল গগৈৰ কৈছে যে তেখেতক গোটেইখিনি ব্যৱস্থা কৰি দিয়া হ'ব ছিংগাপুৰলৈ গৈ তেখেতে খালি প্ৰমাণ কৰিব লাগে গল্ডেন থ্ৰীড অফ আছামে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত হয়নে নহয় আপুনি এই বিষয়টোত কি ক'ব চাওক মই আমাৰ দলৰ সভাপতিয়ে ইতিমধ্যে গোল্ডেন থ্ৰেড কথা ৰিণিকী ভূঞাৰ কথা কৈছে ৰিণিকী ভূঞাৰ অভিযোগৰ ক্ষেত্ৰত যিটো প্ৰশ্ন তেখেতে তুলিছে মুখ্যমন্ত্ৰীক উত্তৰ দিবলৈ কৈছে আনহে নালাগে লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ সভাপতিয়েও সেই একেটা অভিযোগ আনিছে মুখ্যমন্ত্ৰীক স্পষ্টীকৰণ দিবলৈ কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিয়াৰ পৰিৱৰ্তে তেখেতৰ পৰিৱৰ্তে মানহানি অভিযোগ আনিছে কালিলৈ হয়তো মোৰ ওপৰতো মানহানি অভিযোগ আনিব পাৰে মোৰ কোনো আপত্তি নাই কিন্তু মই এটা কথা কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে পুলিচৰো মুখপাত্ৰ থাকে CIDৰো মুখপাত্ৰ থাকে আপুনি কিয় মুখপাত্ৰ হৈছে আৰু আজি আপোনালোকৰ মজৰে কালি যিখন 17 জন নে 16 জন অসমৰ বিশিষ্ট ব্যক্তিক মাতিছিলে সেই লিষ্টখন কোনে অনুমোদন জনাইছিলে মই অসমৰ SDGP অসমৰ জনসাধাৰণৰ কাৰণে স্পষ্টীকৰণ দিবলৈ আহ্বান জনাইছোঁ সেই লিষ্টখন কোনে অনুমোদন জনাইছিলে যি 11 জনে বোধহয় টাৰ্ণ ডাউন নহ'ল 6 জন গ'ল যোৱাসকলৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই কিন্তু 11 জন কিয় নগ'ল আৰু সেই লিষ্টখন কোনে অনুমোদন জনাইছিলে আৰু SDP ডাঙৰীয়াক মই ভেৰি ক্লিয়াৰলি এটা কথা কৈছোঁ আপুনি CIDৰ মুৰব্বী হিচাপে কোন ব্যক্তি কিহৰ লগত জড়িত এইটো জানিব লাগে সেই লিষ্টখনত 2-3 জন মানুহ কোনোবা নেম একিউজৰ কৰ্মচাৰী আছিল আপুনি সেই কথাটো বুজি পোৱা নাছিল আৰু বিশেষভাৱে এই তদন্ত কালত এটা কথা মই পৰিষ্কাৰ হোৱা দেখা নাই জুবিন গাৰ্গৰ ভৰিটো পানীত থকাৰ কাৰণে হুতুৰ পৰি আছিল আমি ছ'চিয়েল মিডিয়াত কোনোবা ডাক্তৰে কৰা উত্তৰ আমি দেখিবলৈ পাইছোঁ কি পাইছোঁ
যে এইটো 6-7 ঘণ্টা সময় পানীত ডুবি থাকিব লাগিব এই 6-7 ঘণ্টা ডুবি থকা কথাটো তদন্ত কালত এবাৰো কিবা বাহিৰলৈ অহা নাই অৱশ্যে তদন্ত গোপন কিন্তু তদন্তৰ কথাবোৰ বাহিৰলৈ কেনেকৈ আহি থাকে আৰু এটা কথা কৈছে কোনে কৈছে লুৰিণজ্যোতি গগৈয়ে কৈছে যে শ্যামকানু মহন্তৰ ঘৰটো সিল কৰা হৈছে আৰু ঘৈণীয়েক ভিতৰৰ পৰা অহা যোৱা কৰি থাকে বুলি কৈছে আৰু আজি দেখিলোঁ শুভ্ৰ বগা ড্ৰেছেৰে শ্যামকানু মহন্ত অভিযুক্ত ব্যক্তি একদম সম্পূৰ্ণ নিপুতল কিন্তু পুলিচ মেনুৱেলত কি আছে এইটো মই আপোনালোকক ক'ব নোৱাৰিম কিন্তু ইমান সুবিধা দিয়া মই কোনো অভিযুক্তক আজি তাৰিখলৈ দেখা নাছিলোঁ ৰাজনৈতিক ব্যক্তিক কিছু সুবিধা দিয়া হয় বুলি গম পাওঁ আজি কিছুদিনৰ আগতে CBI প্ৰাক্তন গৃহমন্ত্ৰী প্ৰাক্তন বিত্তমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ চিদাম্বৰম ডাঙৰীয়াকো এখন চকীৰ বাহিৰে একো দিয়া নাছিল বুলিহে আমি শুনিবলৈ পাইছিলোঁ কিন্তু এনেকুৱাকৈ ৰাজআতিথ্য দিয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কৈছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াটো প্ৰথমে ঘটনা হওঁতেতো কৈছিলে শ্যামকান্ত মহন্ত জড়িত নহয় বুলি হাউ হি ৱাজ এ ইনভেষ্টিগেটিং অফিচাৰ মইতো সদায় কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী আপোনাক শ্ৰদ্ধা সন্মানেৰে কৈছোঁ আপুনি গৃহমন্ত্ৰী হৈ থাকক মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু তদন্তকাৰী বিষয়া নহ'ব আৰু মই স্পেচিয়েল DGPকো মই প্ৰশ্ন এটা সুধিছোঁ আপুনি কৈছে ছিংগাপুৰলৈ যোৱাৰ আপোনাৰ অধিকাৰ নাই বিশেষভাৱে এজন ব্যক্তিৰ নাম মই ল'ব লাগিব শান্তনু ভৰালী ওলাপোচা মানুহ নহয় শান্তনু ভৰালী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ছোৱাত তেওঁ আইন উপদেষ্টা আছিল তেখেতেও কৈছে যে প্লেচ অফ অকাৰেন্সলৈ নোযোৱাকৈ তদন্ত হ'ব নোৱাৰে তাৰ পাছতে আমাৰ স্পেচিয়েল DGPয়ে ক'লে যে কি ক'লে যে আমি ছিংগাপুৰলৈ যাব নোৱাৰোঁ আজি নতুন কথা এটা হৈছে যে তেওঁলোকে গৃহমন্ত্ৰীক ইমেইল দিলে বুলি কৈছে আৰু সেই ইমেইলৰ উত্তৰ অহা বুলি কৈছে ছিংগাপুৰৰ পৰা কোন পুলিচ বিষয়া যালে যাব কি বিষয়ে তদন্ত কৰিব নিশ্চিত কৰিব কৈছে মোৰ একেটাই প্ৰশ্ন এই যে যিটো পিও হোৱাট ইজ পিও মানে প্লেচ অফ অকাৰেন্স তাত য'ত ঘটনা হ'ল ছিংগাপুৰত ৰ'দ দিছে নে বৰষুণ দিছে মোৰ একো নাই তাত আজি যদি কিবা বিহৰ খাদ্য দিছিলে সেই খাদ্যৰ নমুনা যদি লৈ নথলে এতিয়া আৰু সেই খাদ্যৰ নমুনাত একো নাপায় আৰু পানীয়ে চিনচাপ নাইকিয়া কৰিলে সকলো গতিকে তদন্তকাৰী বিষয়া তদন্তৰ জেগালৈ কিয় যায় যে তদন্তকাৰী বিষয়া তদন্তৰ জেগালৈ কিয় যায় তাত থকা সমল আহৰণ কৰিবলৈ অভিযোগ উঠি আছে পোষ্টমৰ্টেমৰ কোনো স্কেচ মেপ ড্ৰ কৰা নাই মই আকৌ কৈছোঁ যে ছিংগাপুৰৰ আইন আৰু ছিংগাপুৰৰ বিচাৰ বিষয়ত মোৰ ক'বলগীয়া অধিকাৰো নাই আৰু সীমিত জ্ঞানো গতিকে খালি মই এটা কথাই কৈছোঁ যে আজি আপোনালোকক আজি বাছ কাট ইণ্টাৰনেট কাটিছে কাইলৈ আৰু হ'ব এতিয়া আকৌ নতুন হৈছোঁ সমাধিস্থলীটো SOP দিব সমাধিস্থলী এনেকুৱা আৰু মই আজিলৈকে দেখা নাই শুনাও নাই সমাধিস্থলী নহয় এতিয়া পবিত্ৰ তীৰ্থস্থান পবিত্ৰ মন্দিৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ কথা এটা কৈছিলে যেতিয়া সিদ্ধাৰ্থ শৰ্মাক দিল্লীত লগ পাইছিলে কথাটো মই অনুকিয়াবলৈ বিচৰা নাছিলোঁ যদিও অনুকিয়াইছোঁ তেতিয়া কৈছিলে যে গৰিমা গাৰ্গে কোৱাৰ কাৰণে তেওঁ গ্ৰেপ্তাৰ কৰা নহ'ল আৰু গৰিমা গাৰ্গে গ্ৰেপ্তাৰ কৰা নহ'ল বুলি কোৱাৰ লগতে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক নিৰীক্ষণতো নাৰাখিলে সেইটো কিন্তু এটা ডাঙৰ ভুল আছিলে মই আপোনালোকক কৈছোঁ আৰু এটা কথা ওলাই আছে বিভিন্ন ধৰণৰ কথা ওলাইছে সেইকাৰণে মানুহে তদন্তত বিশ্বাস কৰা নাই মুখ্যমন্ত্ৰীক বিশ্বাস কৰা নাই চৰকাৰক বিশ্বাস কৰা নাই এই কথাবোৰ হৈ আছে কি কাৰণে হৈ আছে যে তদন্তত বিশ্বাস নকৰাৰ কথাটো প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে হেৰি নাই CBI ডিমাণ্ড চলিলে CBI নিদিয়ে উল্টাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় বিৰোধী দলকে ক'ব খুজিছে সেইকাৰণে মই বিৰোধী দলৰ ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীক ষ্টেপ ডাউন কৰিবলৈ কোৱা নাই মই জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি হিচাপে জুবিন অনুৰাগীৰ সকলৰ হৈ নিৰপেক্ষ তদন্ত হ'বৰ কাৰণে তেখেতক মই সাময়িকভাৱে যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ষ্টেপ ডাউন কৰিবলৈ কৈছোঁ আৰু যিহেতু গৰিমা শইকীয়া ডাঙৰীয়ানীয়েও সময় বান্ধি দিছে গতিকে তদন্ত নিৰ্দিষ্ট হোৱাটো মই বিচাৰোঁ যে কোৰ্টৰ বিষয়ে আমি জানো পুলিচে 90 ডেজৰ পিছত চাৰ্জশ্বিট দিব ঠিক আছে
তাৰ পাছত কোৰ্টে বহু সময় ল'ব বিচাৰ কৰিবলৈ ইমান সোনকালে বিচাৰটো শেষ নহয় এইটো মই জানো কিন্তু মানুহৰ মনত সন্দেহৰ ভাৱ হৈছে যে তদন্ত সঠিকভাৱে গৈ থকা নাই আমাৰ সভাপতিও বাৰবাৰ কৈছে তদন্ত হাই পকা নাই অন্যান্য ৰাজনৈতিক দলৰ সভাপতিও কৈছে আৰু হেহে মই ক'ব খুজিছোঁ যে আমি অহা 19 তাৰিখে সমূহ বিৰোধী দলে যি 16টা দল গোট খাইছিলোঁ আমি সিদ্ধিনাথ শৰ্মা ভৱনত আমি যেহেতু তেখেতৰ 19 তাৰিখৰ আমি হেৰি পাতিম আৰু যেহেতু ৰাইজৰ দলৰ তৰফৰ পৰা আমি গভৰ্ণৰকো কৈছিলোঁ গতিকে মই আজিৰ এই পৰিস্থিতি হাম কাটিবৰ কাৰণে সমগ্ৰ অসমবাসীক যোগীন অনুৰাগীকো অনুৰোধ জনোৱাৰ লগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ প্ৰগতি নিশ্চিত হ'ব অসমৰ শান্তি ঘূৰি আহিব আপুনি খালি তদন্ত নিৰপেক্ষৰ স্বাৰ্থত ষ্টেপ ডাউন কৰক আৰু ৰুদ্ৰাংকৰ হাজৰিকাই যিখন এজাহাৰ দিছিলে সেই এজাহাৰখন কি হ'ল অসমৰ ডিজিপিয়ে অসমৰ জনসাধাৰণক পৰিষ্কাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আকৌ কৈছোঁ যে আজিৰ যি ঘটনা আছে অতি দুৰ্ভাগ্যজনক এই ঘটনা অসমত কাম্য নহওক এইখিনি যাতে পুনৰাবৃত্তি নহয় সংশ্লিষ্ট সকলোলৈ আহ্বান জনাইছোঁ Stay informed, stay ahead. News NE 365.